নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 আগষ্ট। আত্মহত্যা মহিলাৰ বেংক একাউণ্টে চৰকাৰে সোমাই দিলে 10,000 কোটি টকা। প্ৰত্যেকজন আত্মহত্যা মহিলাৰ বাবে এটা ভাল খবৰ। কাৰ ফৰ্ম একচেপ্ট হয়, যদি আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে তেন্তে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 18তম কিস্তিৰ টকা। কিমান তাৰিখত সোমাব পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টলৈ 2,000 কোটি টকা। যদি আপোনাৰ পিএম কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি আত্মহত্যা 10,000 টকা দিয়াৰ সিদ্ধান্ত। ফৰ্ম কাৰ একচেপ্ট হল এতিয়া আপুনি চাই লওক। কোন মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। লগতে ফৰ্ম কাৰ একচেপ্ট হল এতিয়া আপুনি সম্পূৰ্ণকৈ চাই লওক। আত্মহত্যাৰ ফৰ্মসমূহ যিসকলে জমা কৰিছে তেওঁলোকৰ ফৰ্ম ভেৰিফাই কৰা হ'ল। ভেৰিফাই কৰাৰ পিছত পোৰ্টেলত নাম অন্তৰ্ভুক্ত কৰি আছে অসম চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি আত্মহত্যাৰ এজন সদস্য তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ মুকলি আহিছে। আত্মহত্যা সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ 10,000 টকা জমা কৰি দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুখৰ খবৰ যে লাখ লাখ মহিলাই আত্মহত্যাত 10,000 টকা নাপাব। কোন মহিলাৰ একাউণ্টলৈ 10,000 কোটি টকা নাপাব এয়া সম্পূৰ্ণকৈ ঘোষণা কৰিছে চৰকাৰে। কিয়নো কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰিলে তেন্তে লাভ নকৰিব 10,000 কোটি টকা। চৰকাৰে এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000 কোটি টকা দিব চৰকাৰে। যদি কোনো মহিলাই এই টকালৈ কোনো ব্যৱসায় নকৰে তেন্তে সেইসকল মহিলাই উভতাই দিব লাগিব 10,000 টকা। কাৰ ফৰ্ম একচেপ্ট হল এতিয়া আপুনি চাই লওক। যদি আপুনি আত্মহত্যাৰ এজন সদস্য তেন্তে আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে নে নাই এতিয়া আপুনি চাই লওক। 1 নম্বৰত কোৱা হৈছে ডিবিটি লিংক থকা বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক আছে তেন্তে আপুনি লাভ কৰিব পাৰিব এই টকাসমূহ। 2 নম্বৰত কোৱা হৈছে গছপুলিৰ ফটো দিয়া। যদি আপুনি গছপুলিৰ ফটোটো দিছে তেনে ক্ষেত্ৰত আপুনি 10,000 টকাটো লাভ কৰিব। 3 নম্বৰত উল্লেখ কৰিছে বেংক একাউণ্ট দিয়া। 4 নম্বৰত কৈছে জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান নথকা মহিলা। যদি আপুনি জেনেৰেল কাষ্টত বিলং কৰি আছে আৰু আপোনাৰ 3টাতকৈ অধিক সন্তান নাই তেন্তে আপুনি 10,000 টকা লাভ কৰিব পাৰিব। লগতে SC ST মৰাণ মটক টি ট্ৰেভেল আদিৰ 4টাতকৈ অধিক সন্তান নথকা মহিলা আৰু বিজনেছ প্লেন ফৰ্ম দিয়া মহিলা। যিসকল ব্যক্তিয়ে বিজনেছ প্লেন ফৰ্মটো জমা দিছে সেইসকল ব্যক্তিয়ে নিশ্চিত থাকক আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। এই সকল মহিলাৰ ফৰ্মটো একচেপ্ট কৰি আছে চৰকাৰে আৰু অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মিয়াৰ সমৰ্থনত কংগ্ৰেছ। মিয়া ভাৰতীয় নাগৰিক। উজনি অসমৰ জনতা আৰু দল সংগঠনে মিয়া খেদিব নোৱাৰে। অসমৰ আৰক্ষীৰ জিম্মাত কেনেকৈ প্ৰাণ হেৰুৱালে তফাজ্জলে, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। থিংক কাণ্ডক লৈ সৰব হৈ পৰিল কংগ্ৰেছ। অসম আৰক্ষীক সমালোচনা কৰিছে কংগ্ৰেছে। হেণ্ডকাফৰ সৈতে তফাজ্জল কেনেকুৱাকৈ পানীত পৰিল, এতিয়া এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। লগতে পেটুৱা আৰক্ষীয়ে কিয় দৌৰিব নোৱাৰে এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। তফাজ্জলৰ মৃত্যুৱে পুলিচৰ ব্যৰ্থতা দেখুৱাই দিছে। আৰক্ষীৰ জিম্মাত তফাজ্জলৰ মৃত্যু কেতিয়াও গ্ৰহণযোগ্য নহয়। মিয়াৰ সমৰ্থনত কংগ্ৰেছৰ যুক্তি, মিয়া মানে অপৰাধী নহয়, মিয়া ভাৰতৰ নাগৰিক। উজনি অসমত থকা মিয়াসকলে দিন হাজিৰা কৰে। মিয়াই অৰ্থনৈতিকভাৱে টনকিয়াল কৰিছে ৰাজ্য। উজনি অসমৰ ৰাইজ আৰু দল সংগঠনক প্ৰশ্ন কংগ্ৰেছৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব মিয়াই। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। থিংক কাণ্ডক লৈ ৰাজ্যত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উজনি অসমৰ মিয়া মুছলমানক সময় বান্ধি দিলে ঠাই পায়। 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব মিয়াই। চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ। থিংক কাণ্ডৰ আন 2টা অপৰাধীক কঠোৰ শাস্তিৰ দাবী কৰিছে। উজনি অসম ত্যাগ নকৰিলে ঠাই পাই ল'ব কঠোৰ ব্যৱস্থা। অৰুণাচল প্ৰদেশ নাগালেণ্ডতো মিয়াসকলক পৰিৱেশত বাধা দিয়াৰ দাবী কৰা হৈছে। থিংক কাণ্ডক লৈ ৰাজ্যত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত হৈছে কি এইবাৰ পূজাৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা ডিফুত এইবাৰ পূজাৰীৰ ভয়ংকৰ কাণ্ড 10 বছৰীয়া নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ খনসিং ৰংহাৰ বিৰুদ্ধে সামৰণিৰ পৰা ডিফুত বিৰললৈ আহিছিল পূজাৰ বাবে নিশা এই ভয়ংকৰ কাণ্ড কৰে পূজাৰীজনে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পূজাৰী খনসিং ৰংহাক আৰু বন্ধ পূজাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনতাৰ হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নাৰী শক্তি সবলীকৰণৰ লক্ষ্যৰে আহি আছে নতুনকৈ অৰুণোদয় 3.0 অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ হেতু কেবিনেটত অতিৰিক্ত 12 লাখতকৈও অধিক হিতাধিকাৰীক সামৰি ল'ব অৰুণোদয় 3.0 জৰিয়তে অৰুণোদয় 3.0 মুকলি কৰিবলৈ অনুমোদন জনাইছে চৰকাৰে অৰুণোদয় 3.0 মুঠ লক্ষ্য হৈছে 37 লাখ হিতাধিকাৰী হয় বন্ধু বান্ধৱীসকল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিবলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি যিটোৰ মাধ্যমত সকলোৱে আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 আৰু অৰুণোদয় 3.0 আপুনি কেনেকৈ আবেদন কৰিব লগতে কি কি নথিপত্ৰ লাগিব আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম লগতে অতি শীঘ্ৰে আপুনি সংগ্ৰহ কৰক একেটা নথিপত্ৰ নহ'লে আপুনি অৰুণোদয় 3.0 আবেদন কৰিব নোৱাৰিব আপোনাৰ ৰেচন কাৰ্ড লগতে আধাৰ কাৰ্ডটো বাধ্যতামূলক কৰা হৈছে আৰু আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ লিংক থাকিব লাগিব নহ'লে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব অৰুণোদয় 3.0 আঁচনি অতি শীঘ্ৰে এইকেইটা কাম কৰক লগতে আপোনাৰ কেইবাটাও নথিপত্ৰ সাজু কৰিব লাগিব কি নথিপত্ৰ প্ৰয়োজন হ'ব আন এটা ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ আন এটা সিদ্ধান্ত অসম বিধানসভাত উত্থাপন হ'বলগীয়া মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নৰ বিধেয়ক কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বিধেয়কৰ নিৰ্ধাৰিত লক্ষ্য বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত সকলো বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে কেবিনেট বৈঠকত আৰু এই নতুন বিধেয়কখন সকলো সম্পৰ্কিত বিষয়ৰ প্ৰয়োগৰ সভ্যতা নিশ্চিত কৰা আৰু বিচাৰি উলিওৱাৰ বাবে চমন জাননী আদিৰ চিভিল কোড অফ প্ৰচিডিউৰৰ লগত সম্পূৰ্ণকৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 2024 চনৰ এখন নতুন কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে এইসমূহ সিদ্ধান্ত সকলোৱে মানিব লাগিব লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত যিকেইটা স্বীকৃতি দিছে মুছলিম বিবাহক লৈ ইয়াৰ বিষয়ত জনতাই কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় আগতীয়াকৈ কমেণ্ট বক্সত জনাব সাধাৰণ লোকক লাভান্বিত কৰিব আৰু তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ আইনী স্বীকৃতিৰ উপৰি তেওঁলোকৰ সকলো প্ৰতিকূলতাৰ পৰা সুৰক্ষিত কৰিব বুলি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰপিছত অসম চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত জীৱিকা সখী এক্সপ্ৰেছ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছন 5242 গৰাকী কেডাৰক নতুনকৈ জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰা হ'ব হয় চৰকাৰে আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ সপোনৰ বাস্তৱিক সমৰ্থন লৈছে চৰকাৰে আৰু অভিনন্দন জনাইছে শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0 আৰু এই 2.0 আঁচনিৰ জৰিয়তে কোন ব্যক্তিসকলে লাভ কৰিব পাৰিব এইসমূহ সুবিধা 1 এপ্ৰিল 2020 পৰা 31 মাৰ্চ 2024 ভিতৰত অনুমোদিত ঋণৰ বাবে ঋণ সাহায্য প্ৰদানৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে এক বিত্তীয় সমৰ্থন আঁচনি প্ৰদান কৰিব চৰকাৰে ৰাজসাহায্য প্ৰতি বিদ্যমান শিক্ষা ঋণৰ পৰিমাণ সৰ্বাধিক 50,000 টকালৈকে লাভ কৰিব পাৰিব শিক্ষক দিৱসৰ দিনা 5 ছেপ্টেম্বৰ 2024 অনলাইন পোৰ্টেলত মুকলি কৰা হ'ব আৰু তাৰ ভিতৰতে আপুনি আবেদন কৰিব পাৰিব আপোনাৰ শিক্ষাৰ বাবে যদি ঋণৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপুনি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'